দৰ্শকসকল ৰিয়েল ফেক্স আছামলৈ মই উজ্জ্বল বৰলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। যোৱাকালি আপোনালোকক আমি জনাইছিলোঁ যে ইতিমধ্যে 1 তাৰিখৰ ভিতৰত ৰেণ্ডমাইজেশ্যন প্ৰচেছটো সমাপ্ত হৈছে আৰু আমাৰ যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 3 আপোনালোকৰ পাছ কৰি আছে বা তেওঁলোকে কোৱালিফাইড কৰি আছে এপইণ্টমেণ্ট লাভ কৰিবৰ বাবে তেওঁলোকৰ বাবে আহিছে এখন গুৰুত্বপূৰ্ণ জাননী আৰু এই জাননীখনত উল্লেখ কৰিছে যে আমাৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ কোন ডিপাৰ্টমেণ্টত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে সেই কথাটো 4 নৱেম্বৰ তাৰিখে তেওঁলোকে 12 বজাৰ পিছৰ পৰা ৱেবছাইটত লগইন কৰি চাব পাৰিব আৰু গম পাব তেওঁ কোন বিভাগত চাকৰি লাভ কৰিছে আৰু সেইবাবে এখন জাননী আহিছে। ইয়াত দেখিছে নাম্বাৰ SLRC গ্ৰেড 3 91 এডভাৰটাইজমেণ্ট 2023-97 notice in continuation to this commission's advertisement number SLRC grade 3 91 advertisement 2023-2 dated 30/10/2023 and subsequent notices. This is for information to all the candidates who have qualified and provisionally selected for appointment to class 3 post under the state level recruitment commission for class 3 post that they can view their allotted departments on 4th November 2025 from 12 noon onwards by logging into the official website Assam School Education Board sebaonline.org and Assam Gov website www.assam.gov.in by using their respective application number and date of birth. গতিকে যেটো এডভাৰটাইজমেন্ট ওলাইছিলে ইয়াত নাম্বাৰটো দিয়া হৈছে আৰু যি সকল আপোনালোকে প্ৰভিজনালি সিলেক্টেড হৈ আছে এপইণ্টমেণ্ট লেটাৰ পাবৰ বাবে আপোনালোকে নিৰ্দিষ্ট আপোনালোকৰ নামৰ এগেইনষ্টত কি ডিপাৰ্টমেণ্টটো আপোনালোকৰ লটাৰী যোগে লাভ কৰিলে যেহেতু ৰেণ্ডমাইজেশ্যন প্ৰচেছ সমাপ্ত হ'ল বুলি আমি কালি জনাইছোঁ আৰু 3 তাৰিখে ডিপাৰ্টমেণ্টসমূহেও লৈ আনিলে সকলো ডিপাৰ্টমেণ্টৰ হাতত এতিয়া লিষ্ট আহি গ'ল যে কোন ডিপাৰ্টমেণ্টত কোন প্ৰাৰ্থীয়ে গ্ৰেড 3 লাভ কৰিছে আৰু সেইবাবে যেহেতু 3 তাৰিখে সকলো ডিপাৰ্টমেণ্টে সংগ্ৰহ কৰিছে গতিকে 4 তাৰিখৰ পৰা আপোনালোকে 12 বজাৰ পিছত ৱেবছাইটত খুলিব আৰু তাত আপোনালোকৰ নামৰ এগেইনষ্টত আপোনালোকেনো কোন ডিপাৰ্টমেণ্টত চাকৰি পাবলৈ সক্ষম হ'ল হেতু আপোনালোকে গম পাব আৰু যি দুটা লিংকত আপোনালোকে চাব লাগিব আপোনালোকৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ইনপুট কৰি সেই দুটা ৱেবছাইট ইয়াত দিয়া হৈছে আমিও ডেসক্ৰিপচনত দি থৈছোঁ আপোনালোকে তাত ক্লিক কৰি আপোনালোকৰ নিৰ্দিষ্ট এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ তাত ইনপুট কৰিলে আপুনি কোন ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল এই কথা জানিব পাৰিব আৰু এই নটিছখন জাৰি কৰিছে সেক্ৰেটাৰী SLRC গতিকে কি ডিপাৰ্টমেণ্টতনো চাকৰি পাম হেতু আপোনালোকৰ মনত প্ৰশ্ন হৈ আছিল কাইলে আপোনালোকে গম পাই যাব এই কথা এটোৱে আছিল গ্ৰেড 3 সম্পৰ্কীয় এডিআৰই 2.0 গ্ৰেড 3 সম্পৰ্কীয় উল্লেখযোগ্য খবৰ গতিকে এনেকুৱা ধৰণৰ আগতীয়াকৈ ইনফৰমেশ্যন আৰু আপডেট পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্স আছাম ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিসকলে জব প্ৰিপাৰেচন কৰি আছে চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।